যিহেতু ফেব্ৰুৱাৰী মাহৰ বিষয়বস্তু আছিল শাক পাচলি আৰু ফল মূল। ইফালে চোৱা অপজিট পঢ়া। এইটো কি বাৰু? ফল। চিনি পাইছানে? ফলৰ ৰং কেনেকুৱা? হালধীয়া। আৰু এইটো কি বাৰু? এই আনাৰসটো ইয়াত মই কালাৰ দি আছো। কি কালাৰ দিছো? য়েল্লো কালাৰ। কি কালাৰ? য়েল্লো কালাৰ। য়েল্লো কালাৰ চিনি পোৱা নে নোপোৱা? হালধীয়া হয়নে? মই এইটো এনেদৰে ৰং দি আছো। এইটো কি বাৰু? আম। এইটো এইকেইটা আমাক কি বুলি কয়? ফল। ফল মূল হয়নে? এইটো আপেল। আমি কিহে বনাইছো? এইকেইটা মাটিৰে বনাইছো হয়নে? তাৰপিছত এইটো কি বাৰু? কমলা। আপেল, কমলা, আম, লেচু। এইটো কি বাৰু? এইটো আমি মাটিৰে বনাইছো হয়নে? এইটো বানানা আছে। এইটোক কয় বানানা হয়নে নহয়? এতিয়া আমি শাক পাচলি দেখাই আছো তোমালোকক দেই। এইটো কি বাৰু? কুমলীয়া হৈ থকা এটা সেউজীয়া ৰঙালাও। এইটো তিয়হ। তিয়হ কালাৰটো গ্ৰীণ কালাৰ, সেউজীয়া। খাই পাইছা? এইটো কি বাৰু? এইটো কি বাৰু? নহৰু হয়নে? এইকেইটাও তেনেকৈ আমি ইহঁতক কি কৰিম? কালাৰ দিব লাগিব হয়নে নহয়? এইকেইটা আমি ৰঙালাও মাটিৰে সজাইছোঁ। তোমালোকক যে আমি আগত যে বনাইছিলোঁ হয়নে নহয়? তোমালোকক যে হাতেৰে বনাব দিছিলোঁ সেইকেইটা আমি এতিয়া সেইবিলাক আমি কালাৰ দি আছোঁ। আমি বনাই আছোঁ এই কাৰ্টনৰ আম। যিহেতু আমাৰ ফল মূল শাক পাচলি আছে সেয়েহে আমি এনেদৰে কাৰ্টন আঁকি পেলাই কালাৰ দি আছোঁ। সিহঁতকো দেখাই আছোঁ। এইটো কি বনাইছোঁ? অমিতা। কি অমিতা? পকা অমিতা। এইটো কি? অমিতা। তুমি লৈ থকাটো? কল। তুমি লৈ থকাটো? কঁঠাল হয়নে নহয়? কঁঠাল হয়নে নীল? তুমি কি লৈ আছা? এইবোৰ আমাৰ কি? ফল মূল। কি মূল? ফল মূল। ফল মূল খালে আমাৰ কি হয়? দেহত বল হয় আৰু শক্তি যোগান ধৰে হয়নে নহয়? আমাৰ যিহেতু বিষয়বস্তু ফল মূল আৰু শাক পাচলি, আমি এতিয়া কি কৰিম? গছত লাগে। ফল মূল ক'ত লাগে? গছত লাগে। আমি এই ফল মূলৰ ওপৰত এটি এক্টিভিটি কৰিম দেই, মানে একশ্যন চং গাম। পকা পকা অমিতা আৰু পকা আম, বাইদেৱে কাটি দিব আমি বহি খাম। বাইদেৱে কাটি দিব আমি বহি খাম। কল, কঁঠাল, কমলা আৰু লেচু জাম, বাৰীত লাগিব নানান ফল আমি পাৰি খাম। বাৰীত লাগিব নানান ফল আমি পাৰি খাম। আপেল, আঙুৰ, আনাৰস আৰু বহু ফল। ফল খালে আমাৰ গাত হয় বহু বল। ফল খালে আমাৰ গাত হয় বহু বল। ফল খালে আমাৰ গাত হয় বহু বল। এনেদৰে শিশুসকলক মই পুৰণি কাগজ এখিলাকৈ পাত ফালি একোখনকৈ নাও সাজিব দিলোঁ, কাৰণ এনেবোৰ কাম কৰিলে শিশুবিলাকৰ সূক্ষ্ম পেশীৰ বিকাশ হয়। আৰু এনেতে এগৰাকী মাটি গোটৰ সদস্য আহি শিশুবোৰৰ নাও সাজি থকা দেখা পায়। ময়ো এটা তোমালোকক পদুমকলি বনাই দিওঁ বুলি দেখাই দিছে। এয়া দেখিছেনে? তাই খুব সুন্দৰকৈ বনাই আছে।
পদুমকলি আৰু এনেবোৰ কৰি দিলে ল'ৰা ছোৱালীবিলাকে খুব ভালো পায় কাৰণ আপোনালোকেও ওচৰৰ যদি কেন্দ্ৰ হয় তেনেহ'লে আপোনালোকেও আহি শিশুবিলাকক উৎসাহিত কৰিব পাৰিব আৰু যদি মোৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই